ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6 ৰ চেপ্টাৰ 7 এক্সাৰসাইজ 7a হেতু আৰম্ভ কৰিম এতিয়া সব প্ৰথমটো কি কৈছে এটো আমাৰ চেপ্টাৰটো হয় তোমালোকৰ কি হয় এটো ফ্ৰেকশনৰ হয় ফ্ৰেকশন মানে ভগ্নাংশ ঠিক আছে এতিয়া কৰি গৈ থাকিম কৰাৰ মাজতে মই তোমালোকক কনসেপ্টবোৰ দি থাকিম প্ৰথমত কি কৈছে ৰাইট দা ফ্ৰেকশন ৰিপ্ৰেজেন্টিং দা শেডেড পোৰশন মানে কৈছে যিখিনি মানে ৰং কৰা অংশ আছে হেবোৰৰ মানে ভগ্নাংশ মানে বুজাব লাগে বা ভগ্নাংশবোৰ লিখিব লাগে ঠিক আছে প্ৰথমত চোৱা ইয়াত কেটা ঘৰ আছে এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা 4 4 গুণ 16টা ঘৰ আছে 16টা ঘৰ আছে মানে 16টা ঘৰ আছে ঠিক আছে এতিয়া আমি এক নম্বৰটো কৰিম যে কি 16 টো তলত লিখিম উড ঘৰ কেটা আছে 16টা আছে 16টা ঘৰৰ ভিতৰত কেটা পোৰশন মানে শেডেড আছে এটা দুটা তিনটা চাৰিটা তো আমি ইয়াত কি লিখিব পাৰো 4/16 বা 16 ভাগৰ 4 হৈ গল এটা আমাৰ এক নম্বৰটো হৈ গল এটা আমাৰ দুই নম্বৰটো চোৱা দুই নম্বৰ যেটো আছে এটো ত্ৰিভুজটো আমি চোৱা কেটা ঘৰ আছে আমি গণিলো ফাৰ্স্ট এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11 12 13 14 15 16টা আছে ইয়াতো কি আছে 16টা সেম এতিয়া আমি দুই নম্বৰটো কেনেকৈ লিখিম দুই নম্বৰটো লিখিব গলে আমি তলত দিব লাগিব 16 মানে 16 ভাগৰ কে ঘৰ আছে তোমাৰ ইয়াত চোৱা শেডেড পোৰশন 1 2 3 4 5 পাঁচটা আছে ঠিক আছে এতিয়া ওপৰত কিমান লিখিম 5 লিখিম মানে 16 ভাগৰ 5 বা 5/16 ঠিক আছে এতিয়া আমি 3 নম্বৰটো চোৱা 3 নম্বৰটো কৰিম 3 নম্বৰটো হেই একেই তোমাৰ কেটা আছে গণি লব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা আছে টোটাল আছে কিমান 15 মানে 15 তলত হ'ব আৰু শেডেড পোৰশন কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ওপৰত কিমান লিখিম 8 বুলি লিখিম ওকে ক্লিয়াৰ হৈছে এটা 4 নম্বৰটো তেনে ইজি 4 নম্বৰ লিখি ললো 4 নম্বৰ কেটা হেৰি টোটাল ঘৰ আছে দুসা 1 2 3 4 5 6 7 8 8টা ঘৰ আছে 8 তলত লিখিম আৰু মানে শেডেড পোৰশন কেটা আছে 1 2 3 4 5 6 6টা আছে 6টো ওপৰত লিখিম হৈ গল আমাৰ এক নম্বৰ প্ৰশ্নটো হৈ গল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 2 নম্বৰ প্ৰশ্নটোলে কি কৈছে চোৱা write the whether the fraction identifying the shaded portion is correct or not মানে কি তলত যে দুটা ছবি আছে সেই দুটা যিকিটা মানে shaded portion মানে ছায়াবৃত্ত যিখিনি অংশ আছে হেবোৰে কি দৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে আৰু হেয়া শুদ্ধ হৈছে না নাই লিখা এটা তোমাৰ চোৱা ইয়াতে কি আছে কেটা ভাগ আছে এটা দুটা তিনটা চাৰিটা মানে তলৰ যেটো 4 আছে হেতু ঠিকে আছে আৰু shaded portion কোনটো আছে এটা আৰু দুটা ইয়াত মানে দুটা ঠিকে আছে এটো কারেক্ট আছে এটো কারেক্ট বুলি লিখিলে হল তাৰ পিছত এটো কারেক্ট বুলি লিখি দিবা হৈ যাব তাৰ পিছত 2 টো চোৱা 2 টো কি কৈছে 3/5 মানে তিনিটা পোৰশন মানে শেডেড আছে আৰু বাকি 5 ভাগ আছে না নাই চাই লও 1 2 3 4 5 হয় আছে এটো কি হ'ব কারেক্ট হ'ব ঠিক আছে ওকে এটা আমি 3 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া আমি 3 4 5 তিনিটা একেলগে লৈ লৈছো একেলগে কৰিম ঠিক আছে এটা 3 নম্বৰটো চোৱা কি কৈছে শেড 7 পাৰ্ট অফ দা এডজেসেন্ট ৰিং যেটো ৰিং আছে সাইডত যেটো মানে ধৰা সার্কেল মানে রিং বুলি চকৰি বুলি কৈছে চকৰিটো দিয়া আছে হেতু তুমি 7টা পাৰ্ট দিয়া আছে 7টা পাৰ্ট মানে শেড কৰিব লাগে মানে ছায়াবৃত্ত কৰিব লাগে ঠিক আছে তাৰ পিছত কি কৈছে রাইট দা ফ্ৰেকশন ৰিপ্ৰেজেন্টিং দা শেডেড পোৰশন আৰু কৈছে যে যেকিটা ৰং কৰিলা হেখিনি ৰঙৰ তুমি অংশ বুজাবলে তুমি ভগ্নাংশত প্ৰকাশ কৰিব লাগিব ঠিক আছে কাহত যেটো মানে চকৰি দি আছে হেতু সমান সমান ভাগবোৰ যিকোনো 7টা ভাগ তোমাক কি কৈছে ৰং কৰিব দিছে আৰু ৰং কৰা অংশখিনি তুমি ভগ্নাংশত প্ৰকাশ কৰি দেখুৱাব লাগে ঠিক আছে প্ৰথমত আমি চকৰিটো কি কৰিম ৰং কৰিম 7টা ভাগ কৰি মানে 7টা ৰং কৰিব লাগিব আগত গলিনো 1 2 3 4 5 6টা 7টা এইখিনি লগে ৰং কৰিব লাগিব ঠিক আছে ওকে এটা আমি ৰং কৰি লওঁ এই 7টা আমি ভাগ কৰি দিলো মানে ৰং কৰি দিলো 7টা হৈছে না নাই 1 2 3 4 5 6 7টা হৈছে এতিয়া আমি এটো কেনেকৈ লিখিম লিখাৰ সময়ত আমি কি কৰিব লাগিব টোটালটো যোগ কৰিব লাগিব ইয়ালৈকে তো 7টা হৈ আছে 8 9 10 11 12 13 14 15 16 টোটাল ভাগ কেটা 16টা
3 নম্বৰ আনসাৰ লিখিম শেডেড পোরশন কেটা আছে 7টা আছে রং করা 7টা আছে কেটার ভিতর 16টার ভিতর 7 মানে 7/16 বা 16 ভাগৰ 7 ক্লিয়ার হইছে এটো আমাৰ হৈ গল এটা আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো কি কৈছে write the natural number from 1 to 50 and circle the prime number from them what is the fraction of the natural number and natural numbers are prime number express them কথাটো হল কি 1 ৰ পৰা তোমাক 50 লৈ কি কৰিব দিছে স্বাভাৱিক সংখ্যাবোৰ লিখিব দিছে আৰু হেগিটা থকা মৌলিক সংখ্যাবোৰক তুমি গোল চিনেৰে ঘেৰ দিব দিছে আৰু এই স্বাভাৱিক সংখ্যা কেটাৰ কিমান অংশ মৌলিক সংখ্যা আছে তাক আমি ভগ্নাংশৰে প্ৰকাশ কৰিব লাগিব এটা প্ৰথমতে আমি কি কৰিব লাগিব 1 ৰ পৰা 50 লৈকে আমি লিখি যাব লাগিব কি ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা আমি লিখি যাব লাগিব 1 2 এতিয়া আমাক কি কৈছে আমাৰ যিবিলাক মৌলিক সংখ্যা আছে এইবিলাক আমি সার্কেল কৰিব লাগিব ঠিক আছে এটো কিমান নম্বৰ আছিল 4 নম্বৰ আনসাৰ আছিল ওকে এটা সার্কেল কৰি যাম 2 to মৌলিক 3 মৌলিক 5 7 তাৰপিছত 11 13 17 19 23 29 31 37 41 43 47 হৈ গল এটা কেটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ওকে আমি কি পালো ভগ্নাংশটো লিখি লওঁ ভগ্নাংশটো কিমানৰ ভিতৰত 50 ৰ ভিতৰত কিমান পালো 50 ৰ ভিতৰত 15 টা পালো এটো হৈ গল আমাৰ ফ্ৰেকশনটো ঠিক আছে হৈ গল আমাৰ আনসাৰটো হৈ গল 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈ গল এতিয়া আমি 5 নম্বৰটো কৰিম মানে বুজি পাইছা না 1 পৰা 50 লৈকে আমি লিখি ললো স্বাভাৱিক সংখ্যাখিনি তাৰ পিছত মৌলিক সংখ্যাখিনি আমি সার্কেল কৰি দিলো এটা মৌলিক সংখ্যা কি তোমালোকে যদি বুজি নাই পোৱা তেতিয়া হলে তোমালোকক কৈ দিও যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা হি নিজে এটা আৰু এটা এক বুজি পালা হেবোৰ সংখ্যাকে আমি কি বুলি কওঁ মৌলিক সংখ্যা বুলি কওঁ ঠিক আছে এতিয়া 5 নম্বৰ কৰিম 5 নম্বৰটো কি কৈছে what fraction of a year is 5 month কৈছে যে এটা বছৰত কিমান অংশ 5 মাহ হয় প্ৰথমত আমি তাৰ আগত কি লিখি লব লাগিব আনসাৰ তাৰ আগত কি লিখি লব লাগিব we know আমি জানো 1 year equal to 12 month এটো আমি লিখি লব লাগিব কাৰণ ইয়াত মান্থ বুলি দিছে ঠিক আছে therefore the fraction of a year is 5 month equal to কিমান হ'ব 12 মাহৰ ভিতৰত 5 মাহ এটো হল গল ফ্ৰেকশনটো ক্লিয়াৰ হৈছে এটা 3 4 5 হৈ গল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিলো 6 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে আমি তোমালোকক এই পেজ নম্বৰ তোমালোকৰ পেজ নম্বৰ ইয়াত আছে তোমাৰ 200 পেজ নম্বৰত এই বস্তুটো বুজি ল'ব লাগিব ইয়াত কিবা এটা কথা কৈছে রাইট দা প্ৰপাৰ ফ্ৰেকশন হুজ এটা প্ৰপাৰ ফ্ৰেকশন কি হয় ইম্প্ৰপাৰ ফ্ৰেকশন কি হয় ইয়াতে চাই ল'ব পাৰিবা ইয়াতে আছে আৰু এটো আছে এটো হল ইম্প্ৰপাৰ ঠিক আছে এটা বুজাই দিও তোমালোকক the fraction in which the numerator is less than the denominator are called proper fraction for example 1/3 7/10 11/15 5/6 etc এটা তোমালোকক মই proper fraction যদি কবলে যাও numerator বুজি পোৱা নে numerator আৰু denominator ধৰি ললো এটো एग्जांपल এটা ললো 1/3 1/3 এই 1 টো হ'ব কি numerator কি হ'ব numerator মানে অসমীয়াত যদি কব যাও লব বুজিলা আৰু 3 টো হ'ব কি ডিনোমিনেটৰ আৰু যদি মই অসমীয়াত কব যাও তেতিয়া হ'ব হৰ বুজি পালানে কৈছে যে ইয়াত তোমাৰ যি ভগ্নাংশৰ তোমাৰ লব হৰু হৰতকে হেইবোৰ ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় মানে প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় ইংলিছত আমি প্ৰপাৰ ফ্ৰেকশন বুলি কওঁ
সো বুজি পালা নিশ্চয় এটা ইম্প্ৰপাৰ ফ্ৰেকশনটো চোৱা ইম্প্ৰপাৰ ফ্ৰেকশনটো হ'ল কি দা ফ্ৰেকশন where the numerator is bigger than the denominator are called improper fraction মানে যি ভগ্নাংশত নিউমেৰেটৰ মানে লবটো হৰতকে ডাঙৰ হেবোৰ ভগ্নাংশক কি বুলি কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশনৰ ইয়াত এক্সাম্পল দি দিছে চোৱা গুটেকিটা চোৱা নিউমেৰেটৰ ডাঙৰ গুটেকিটাৰ নিউমেৰেটৰ ডাঙৰ হয় ডিনোমিনেটৰতকে বুজি পালা প্ৰপাৰ ফ্ৰেকশন হ'ল কি নিউমেৰেটৰ সৰু ডিনোমিনেটৰ ডাঙৰ এনেকে বুজি ৰাখা আৰু ইম্প্ৰপাৰ ফ্ৰেকশন কি হয় যাৰ নিউমেৰেটৰ ডাঙৰ ডিনোমিনেটৰ সৰু বুজিলা এতিয়া আমি অংকটো কৰো এতিয়া প্ৰথমত কি কৈছে চোৱা প্ৰথমত কৈছে রাইট দা প্রপার ফ্র্যাকশন বুঝি পালো এটা নিউমেৰেটৰ সৰু হ'ব লাগিব প্রপার ফ্র্যাকশন হুজ ডিনোমিনেটৰ 11 ডিনোমিনেটৰ মানে হৰ 11 প্ৰথমটো কৰি লওঁ 6 নম্বৰ এ প্ৰথমটো কৈছে কি ডিনোমিনেটৰ কি 11 বুলি কৈছে এটা নিউমেৰেটৰ তুমি যি কোনো লিখা কিন্তু 11 কে সৰু হ'ব লাগিব মই 8 বুলি লিখি দিলো হৈ গল ক্লিয়াৰ হৈছে এটা বি টো কি কৈছে চোৱা numerator is an even prime numerator to ki hobo laibo even prime aru even prime mane যুগ্ম মৌলিক আমাৰ এটাই আছে হেতু হল কি 2 numerator to লিখি দিও 2 aru and denominator is 3 more than that aru denominator to hoise ki mane hor to hoise ei 2 ke 3 বেছি মানে 3 বেছি হলে কিমান হ'ব 5 হ'ব এইটো হৈ গল আনসার বুজি পালা একদম ইজি এটা 7 নম্বৰলে আমি আগবাঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলে 7 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ৰাইট এ প্ৰপাৰ ফ্ৰেকশন ইতিমধ্যে আমি গম পালো কি হয় যাৰ নিউমেৰেটৰ সৰু ডিনোমিনেটৰকে হেতুই হল প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় সাম অফ ডিনোমিনেটৰ মানে হৰৰ যোগফল কি হ'ব লাগিব নিউমেৰেটৰকে 9 বেছি হ'ব লাগিব মানে কৈছে যে তোমাৰ যেটো মানে হৰ আছে হৰটো হ'ব লবৰ যোগফলৰ 9 হ'ব লাগিব মানে যদি হৰ তুমি 2 লিখা তলত তুমি কি লিখিব লাগিব 9 বেছিকে লিখিব লাগিব 11 লিখিব লাগিব বুজিলা 9 বেছিকে লিখিব লাগিব is there any more proper fraction satisfying this condition yes it is infinity মানে বহুত আছে match the fraction এইখিনি বস্তু তোমাৰ ইম্পৰ্টেন্ট নহয় এইখিনি বস্তু তোমালকে লিখিব না লাগে এইখিনি বস্তু তোমালকে না লাগে এনে দিছে match the fraction which you got with the fraction which your classmate found out মানে কৈছে যে তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত তুমি পোৱা ভগ্নাংশ কিটা মিলাই চোৱা এটো মিলাব দিছে ক্লাছত কৰিব দিছে এটো এইখিনি না লাগে মই যিখিনি প্ৰথমখিনি আছে এইখিনি মই তোমালোকক লিখি দি আছো 7 নম্বৰৰ এ আনসাৰ কৈছে কি write a proper fraction whose sum of denominator and numerator is 9 কৈছে যে যাৰ তোমাৰ প্ৰকৃত ভগ্নাংশ এটা লিখিব দিছে যাৰ হৰ আৰু লবৰ যোগফল 9 হয় সৰি মই বুজাওতে অলপ ভুল কৰিছিলো মানে যাৰ যোগ কৰিলে হৰ আৰু লব যদি যোগ কৰো তেন্তে 9 পাব লাগিব যোগফলটো 9 পাব লাগিব ঠিক আছে মই এনেকুৱা এটা হেৰি লিখো আৰু আমাৰ কি আছিল যে নিউমেৰেটৰটো সৰু লিখিব লাগিব সৰু লিখিলে মই ওপৰত ধৰা নিউমেৰেটৰ 3 লিখিলো তলত কিমান লিখিব লাগিব 6 লিখিব লাগিব কাৰণ 3 + 6 = 9 এনেকৈ লিখিব লাগিব তোমালোকে যিকোনো লিখিব পাৰা ওপৰত যদি 5 লিখা এটো নহব সৰি আৰু কি লিখিব পাৰো 1 আৰু তলত 8 লিখিব পাৰো 2 7 লিখিব পাৰো হয়নে 3 9 লিখিলো 4 5 লিখিব পাৰো এইখিনি লিখিব পাৰো 1/8 2/7 4/5 3/9 3/6 এইখিনি লিখিব পাৰো ঠিক আছে তোমালোকে অকল 3/6 লিখিবা হ'ব তাৰ পিছত বি নম্বৰটো কি কৈছে write a proper fraction whose numerator is 3 less than the denominator can you write 5 more fraction of this type can you think how many such fraction are there এটা কৈছে যে এটা প্ৰকৃত ভগ্নাংশ লিখিব লাগে যাৰ লবটো হৰতকে 3 সৰু যাৰ লব হৰতকে 3 সৰু হ'ব লাগিব এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে এনে ধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে এতিয়া আমি লিখি চাব লাগিব প্ৰথমত কৈছে প্ৰকৃত ভগ্নাংশ লিখিব লাগিব প্ৰকৃত ভগ্নাংশ কোৱাৰ লগে লগে লবটো সৰু হ'ব কিন্তু ইয়াত কৈছে যে যাৰ লবটো হৰতকে 3 সৰু হ'ব পাৰিব মাত্ৰ যেনেকৈ ধৰা প্ৰথমটো যে লিখিলো 3/9 এটো হ'ব পাৰে কাৰণ কিয় 3 কম হৈছে 6 পৰা 3 গল 3 কম হ'ব পাৰিব বুজিলা আৰু 5টা লিখিব লাগে লিখিবা therefore 5 more fraction of this type are
কি হ'ব পাৰে 3 কম হ'ব পাৰিব 2/5 লিখা আৰু লিখিব পাৰা 1/4 তাৰ পিছত আৰু কি লিখিব পাৰা 4/7 5/8 6/9 কেটা হল 3 4 5টা হৈ গল আমাৰ ইয়াতে সমাপ্ত 1 2 3 4 5 আৰু এনেকুৱা কিমান লিখিব পাৰো আৰু বহুত লিখিব পাৰো ইনফিনিটি লিখিব পাৰো ইনফিনিটি টাইপ বুজিলা এইখিনি আমাৰ হৈ গল 7 ৰ a আৰু b দুইটাই হৈ গল এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 8 নম্বৰ প্ৰশ্নটোলৈ 8 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাইট এ ফ্ৰেকশন whose numerator is 7 more than the denominator denominator যিমান লিখিবা তাতকে 7 বেছি হ'ব numerator টো is it proper or improper fraction মই কি কৈছিলো proper fraction হবৰ কাৰণে কি হ'ব লাগিব numerator সৰু হ'ব লাগিব কিন্তু ইয়াত কৈছে যে denominator ডাঙৰ হ'ব 7 বেছি হ'ব denominator তকে 7 বেছি হ'ব বুলি কৈছে তেতিয়া হলে এটো কি হ'ব improper fraction হ'ব ক্লিয়াৰ হৈছে আৰু কি কৈছে can you write 5 more fraction of this type আৰু কৈছে যে আৰু 5টা লিখিব পাৰিবা না নিশ্চয় পাৰিম ওকে এটা আমি আনসাৰটো কৰো 8 নম্বৰ আনসাৰ প্ৰথমটো হ'ব কি 7 বেছি লিখিব লাগিব ডিনোমিনেটৰতকে ডিনোমিনেটৰ লিখিলো 6 তেতিয়া হলে যদি 7 প্লাস কৰো কিমান হ'ব 11 এইটো হৈ গল আনসাৰ therefore 5 more fraction of this type are ভাই লিখি থাকা তুমি ধৰা ইয়াত ডিনোমিনেটৰ 5 লিখিলা 5 ৰ লগত তুমি যদি 7 প্লাস কৰা 12 হ'ব 4 লিখিলা তাৰ পিছত ইয়াৰ লগত যদি 7 প্লাস কৰা কিমান হ'ব 11 হ'ব আৰু তেনেকৈ লিখিব পাৰা তুমি ইয়াত 11 লিখা ওপৰত তুমি 18 লিখিব পাৰিবা ইয়াত যদি তুমি 20 লিখা ইয়াত 27 লিখিব পাৰিবা এন্ড লাষ্ট এটা আছে ইয়াত যদি 50 লিখা ইয়াত ওপৰত 57 লিখিব পাৰিবা ক্লিয়াৰ হৈছে 8 নম্বৰ প্ৰশ্নটো উত্তৰ ইয়াতে হৈ গল এটা 9 নম্বৰটোলে আগবাঢ়িম এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলে আহি গলো সোৱা কি কৈছে how can you share 5 apples among 3 students কৈছে যে 5টা আপেল তুমি তিনিজন ষ্টুডেন্টৰ মাজত বা তিনিজন ছাত্ৰ-ছাত্ৰীৰ মাজত কেনেকৈ তুমি ভাগ কৰিবা express the quantity received by each student in mixed fraction এটা mixed fractionত আকৌ তোমাক দেখুৱাব লাগিব এটা আৰু এটা কথা আহি গল mixed fraction নতুন ভাষা আহি গল নতুন টার্ম mixed fraction মানে কি হয় মিশ্র ভগ্নাংশ এটা মিশ্র ভগ্নাংশ কেনেকৈ কৰে মই তোমাক অলপ পিছত শিকাই আছো এতিয়া আমি কি কৰিম ফাৰ্স্টত আমি আনসাৰটো কৰি লওঁ আনসাৰ how can you share 5 apples among 3 students কি লিখিবা 5টা আপেল আছে তিনজন ষ্টুডেন্টক ভগাই দিব লাগে 5/3 হৈ গল এটা এই কোয়ান্টিটিটোক আমি কি কৰিব লাগে মিক্স ফ্ৰেকশনত ভাগ কৰিব লাগে মিক্স ফ্ৰেকশনলে কনভার্ট কৰিব লাগে কনভার্ট কৰা কোনো প্ৰবলেম নাই এটো হল ইম্প্ৰপাৰ ফ্ৰেকশন এটো হল ইম্প্ৰপাৰ ফ্ৰেকশন আৰু ইম্প্ৰপাৰ ফ্ৰেকশনক আমি মিক্স ফ্ৰেকশনলে লৈ যাব পাৰো 3 1 * 3 5 over 3 গল 2 হল এটা ইয়াত চাবা মিক্স ফ্ৰেকশন কৰোতে এই বস্তুটো তুমি এন্টি ক্লকৱাইজ তুমি ঘূৰাব লাগিব এই 3 টো ইয়াত আহিব 2 টো যাবগে ওপৰত আৰু 1 টো আহি যাব 3 জায়গাত ইকুৱেল টু কি কৈছিলো 3 টো তলত আহিব 2 টো ওপৰত যাবগে আৰু 1 টো এফালে বহিব হৈ গল এটো হৈ গল আনসাৰ ক্লিয়াৰ হৈছে বুজি পাইছা express the quantity received by each student in mixed fraction therefore each student will get 1 and 2/3 part বাস এখানে লিখি দিলে হৈ গল ক্লিয়ার এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া 10 নম্বৰ প্ৰশ্নটো সোৱা একেই হয় 9 ৰ নিচিনা একেই হয় এতিয়া তোমালোকে ইয়াত কি কৈছে how can you share 7 apples among 2 girls কৈছে যে 7টা আপেল আছে এই দুগৰাকী ছাত্ৰীৰ মাজত কেনেকৈ ভাগ কৰিবা একেই কৰিম আমি যেটো কি আইছো 9 নম্বৰত কি কৰিবা 7টা আপেল ওপৰত আছে ধৰা ওপৰত যাব আৰু দুজনী ছোৱালীৰ মাজত ভাগ কৰিব লাগে এতিয়া আমি আকৌ এটো কি কৰিম মিক্স ফ্ৰেকশনলে কনভার্ট কৰিম মিক্স ফ্ৰেকশন একোই নহয় এটা হল গোটা ভগ্নাংশ আৰু এটা হল তোমাৰ আংশিক পাৰ্টৰ ভগ্নাংশ মানে হেতুই এটা গোটা সংখ্যা আৰু এটা হল ভগ্নাংশ দুটা মিলি পেলা মিশ্র ভগ্নাংশ হয় ঠিক আছে
2/7 মানে 2 দি 7ক ভাগ কৰিম 2 3 গুণ 6 এটা তুমি কনভার্ট কৰি দিয়া এটো মানে হেৰি কৰি দিয়া ৰাউন্ড কৰি দিয়া ঘুৰাই দিয়া 2 উপৰত 1 ইয়াৰ হল 3 therefore each girl will get 3 whole apples and 1/2 part লাষ্টত মই লিখিব পাহৰি গৈছো গোটা তিনিটা মা গোটা এটা আছিল লাষ্টত গোটা তিনিটা আপেল আৰু 1/2 পাৰ্ট এগৰাকী ছাত্ৰীয়ে পাব ঠিক আছে আমাৰ আজি 7A সমাপ্ত হৈছে ইয়াতে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু যদি তোমালোকে উপকৃত হৈছা তেন্তে কমেন্ট কৰি জনাবা আৰু ডেসক্ৰিপচনত তোমালোকৰ লিংক আছে WhatsApp চেনেলৰ লিংক আছে এটো কোনো WhatsApp নহয় WhatsApp চেনেল হয় তাত তোমালোকে অকল নটিফিকেশন পাবা যেতিয়াই মই তোমালোকৰ ক্লাছ 6 এ হওক বা 7 এ হওক বা 8 এ হওক ক্লাছ 6 7 8 ৰ কাৰণে মোৰ WhatsApp চেনেল বনাই থৈছো তাত গৈ তোমালোকে জয়েন হৈ লবা ডেসক্ৰিপচনত লিংক আছে তেতিয়া হলে যেতিয়াই তোমালোকৰ ভিডিও পাবা তাৰ পৰা তোমালোকে আহিব পাৰিবা আৰু ক্লাছ 10 ৰ অতি সোনকালে মই আৰম্ভ কৰিম ক্লাছ 10 ৰ কাৰণে তোমালোকে টেলিগ্ৰাম চেনেলত যাব পাৰা ঠিক আছে ধন্যবাদ